হয় চাওক শেহতীয়া ৰাজ্যৰ যি বান পৰিস্থিতি আৰু বান পৰিস্থিতি কিছু খাম কাটিছে যদিও ব্ৰাণাক্ৰান্ত অঞ্চলত দেখা পোৱা গৈছে যে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে আৰু সেই ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আচলতে ৰাজ্য চৰকাৰখনৰ যি স্বাস্থ্য বিভাগ আছে সেই স্বাস্থ্য বিভাগে সকলো প্ৰান্তত আচলতে যেনেধৰণে তেওঁলোকক লোকসকলক আচলতে চিকিৎসা প্ৰদান কৰিব লাগিছিলে তাত কিন্তু ক'ৰবাত কৰাত কিন্তু ব্যৰ্থ হোৱা দেখা পোৱা গৈছে আৰু ব্যৰ্থ হোৱা কিছু বহু কাৰণো আছে আৰু মই উপস্থিত আছোঁ এনে এটা স্বাস্থ্য কেন্দ্ৰত যি স্বাস্থ্য কেন্দ্ৰত আচলতে স্বাস্থ্য সেৱা ল'বৰ পৰা কোনো এক অৱস্থা নাই। মোৰ কেমেৰা সহযোগে সামগ্ৰিক স্বাস্থ্য কেন্দ্ৰটোৰ দৃশ্যাংশ দেখুৱাব। এয়া হ'ল যোৰহাট জিলাৰ টিয়কৰ জাজিমুখৰ বৰমথাৰী স্বাস্থ্য কেন্দ্ৰ। প্ৰায় 11খন গাঁৱৰ স্বাস্থ্যৰ একমাত্ৰ ভৰসাস্থলী হ'ল এই বৰমথাৰী উপস্বাস্থ্য কেন্দ্ৰটো আৰু এই উপস্বাস্থ্য কেন্দ্ৰটো যি জৰাজীৰ্ণ ৰূপ বিগত যি বান আহিছিলে সেই বানে একেবাৰে সম্পূৰ্ণৰূপে আচলতে বিধ্বস্ত কৰি পেলালে এই স্বাস্থ্য কেন্দ্ৰটো আৰু এই স্বাস্থ্য কেন্দ্ৰৰ ভিতৰৰ যি পৰিৱেশ সেই ভিতৰৰ পৰিৱেশ মোক কেমেৰা সহযোগে দেখুৱাব যে কদৰ্যময় এক পৰিৱেশৰ সৃষ্টি কৰিলে প্ৰলয়ংকাৰী বানে আৰু তাৰ উপৰি যিসমূহ স্বাস্থ্য কেন্দ্ৰত থাকিবলগীয়া দৰৱ পাতি সেই দৰৱ পাতিসমূহ সম্পূৰ্ণৰূপে নষ্ট কৰিলে। এনেধৰণে আচলতে এক জৰাজীৰ্ণ ভগাচিগা এই স্বাস্থ্য কেন্দ্ৰটোতে যিসকল ইয়াত দায়িত্বত থকা স্বাস্থ্যকৰ্মী সেই স্বাস্থ্যকৰ্মীসকল মাজে মধ্যে আহিহে ইয়াত আচলতে এই অঞ্চলৰ লোকসকলক তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰিবলগীয়া হয় কিয়নো ইয়ালৈ আহিব পৰা কোনো যাতায়াতৰ ব্যৱস্থা নাই। যিহেতু জাজিমুখ পাৰঘাট আজি 17 দিন পৰ্যন্ত পাৰঘাট বন্ধ হৈ আছে আৰু সেইসকল লোকে আচলতে শিৱসাগৰৰ দিখৌমুখ হৈ আহিবলগীয়া অৱস্থা হয় আৰু সেই দিখৌমুখে আহিব পৰাও আচলতে যি যাতায়াতী ব্যৱস্থা সেই যাতায়াতৰ ব্যৱস্থা সম্পূৰ্ণৰূপে পথসমূহ বিধ্বস্ত হৈ পৰিলে, বানত বিধ্বস্ত হৈ পৰিলে আৰু তেনে পৰিৱেশৰ মাজত আচলতে এইসকল লোকে যি বানৰ পিছত যি স্বাস্থ্য ক্ষেত্ৰত তেওঁলোকে যি এনেকুৱা ধৰণৰ ব্যৱস্থা পাইছিলে, স্বাস্থ্য পৰীক্ষা কৰোৱাব লাগিছিলে, সেইবোৰৰ পৰা সম্পূৰ্ণৰূপে তেওঁলোক বঞ্চিত হৈ আছে আৰু এইসকল লোকৰ এই প্ৰায় 11-12খন লোকৰ একমাত্ৰ এতিয়া ভৰসা হ'ল বন দৰৱ। যি সময়ত আচলতে ৰাজ্য চৰকাৰখনে স্বাস্থ্য বিভাগৰ আমূল পৰিৱৰ্তনৰ কথা কয়, প্ৰতিখন জিলাত একোখন মেডিকেল কলেজ বনোৱাৰ কথা কয়, সেই সময়ত কিন্তু স্বাস্থ্যৰ একমাত্ৰ ভৰসা যিসমূহ স্বাস্থ্যকেন্দ্ৰ আছে সেই স্বাস্থ্যকেন্দ্ৰসমূহৰ এনে অৱস্থাই আচলতে এইসকল লোকে যে যি ন্যূনতম তেওঁ স্বাস্থ্য ক্ষেত্ৰত যি ব্যৱস্থা পাব লাগে, যি সেৱা পাব লাগে তাৰ পৰা বঞ্চিত হৈ আছে। মোৰ লগত যথেষ্ট সংখ্যক লোক আছে, মই তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিম। আপোনালোকৰ একমাত্ৰ স্বাস্থ্য ভৰসা এই উপস্বাস্থ্য কেন্দ্ৰ? এইখনে আমাৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ আৰু ইয়াতে 10-12খন গাঁও আছে। প্ৰায় আমাৰ ইয়াতে প্ৰাথমিক স্বাস্থ্যৰ আশাৰ তলি, কিন্তু এই আমাৰ স্বাস্থ্যকেন্দ্ৰখন প্ৰতি বছৰে ভানে ইয়াত ডুবাই নিয়ে আৰু প্ৰতি বছৰে সংবাদকৰ্মীৰ বা সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক দৃষ্টিগোচৰ কৰা হয়, কিন্তু আজিলৈকে গুৰুত্ব দিয়া দেখা নগ'ল। যিহেতু আমাৰ ইয়াত ৰোগীসকলক এনেকুৱা ধৰণে আমি দিখৌমুখ বা জাজিমুখ বা টিয়কৰ পৰা যোৰহাট লৈ যাবলগীয়া হয়, যিটো অৱস্থাত নিবলগীয়া হয়, এই অৱস্থা নিয়াৰ সময়ত যদি আপোনালোকে প্ৰত্যক্ষ কৰে তেতিয়াহে অনুভৱ কৰিব পাৰিব যে আচলতে এই ভিতৰুৱা অঞ্চলৰ মানুহবিলাকৰ জীৱন কেনেকুৱা ধৰণে চলি আছে, জীৱন যাপন কেনেকুৱা ধৰণে কৰি আছে। গতিকে আমি ইয়াত একমাত্ৰ প্ৰাথমিক চিকিৎসা হিচাপে বা চিকিৎসাৰ দৰৱ হিচাপে বন ঔষধকহে আমি ব্যৱহাৰ কৰি আহিছোঁ, কাৰণ বন ঔষধটোৰ বাদে আমাৰ ইয়াত বিশেষ ডক্তৰক ট্ৰিটমেণ্ট কৰিবলৈ যোৱাৰ আগলৈ সময়টো মানে বেছি লাগে, কাৰণে আমি তালৈকে পাওঁতে আমাৰ ৰোগীয়ে মৰিয়ে থাকিবগৈ। গতিকে আমি সেইকাৰণে বন দৰৱটো ব্যৱহাৰ কৰি আহিছোঁ। কিন্তু ইয়াতে আমি আচৰিত পাওঁ যে এনেকুৱা এখন উন্নয়নৰ দুখডাল বজোৱা চৰকাৰখনে বা উন্নয়নমুখী চৰকাৰখনক আশা কৰিছিলোঁ, কিন্তু আমাৰ দৰে অঞ্চলবিলাকত জীয়াই থকা মানুহবিলাকৰ ওপৰত আজিলৈকে চকু দিয়া নগ'ল বা চকু দিয়া দেখা নাই। ৰাস্তা পদূলি যি ধৰণৰ আমাৰ জৰাজীৰ্ণ অৱস্থা, আমাৰ স্বাস্থ্যকৰ্মীসকলে কেনেকৈ আহিব? জাজিমুখ পাৰঘাটটো পাৰ কৰিবলৈ এতিয়া গাঁথৈজনেও ৰিস্ক নলয়। গতিকে আশা কৰিছোঁ বা অনুৰোধ জনাইছোঁ অসম চৰকাৰক যে আমাৰ এই অসুবিধাখিনিক আপোনালোকে চকু দিয়ক আৰু আমাৰ এই জৰাজীৰ্ণ বিশেষকৈ স্বাস্থ্য কেন্দ্ৰখনক অতি সোনকালে আপোনালোকে মেৰামতি কৰি দিয়ক। অন্যথা আমাৰ যিসকল
আমাৰ গাঁৱৰ ৰাইজ বা আমাৰ 10-12খন গাঁৱৰ ৰাইজ এনেকৈ জীয়াটো ভুগি থাকিবলগীয়া হ'ব। ধন্যবাদ জনাইছোঁ। আৰু এজন সচেতন ব্যক্তি আছে, মই তেওঁৰ পৰা জানিম। যিহেতু বানে বিধ্বস্ত কৰি গ'ল সমগ্ৰ জাজিমুখ অঞ্চল, তাক সমান্তৰালভাৱে যিবোৰ শিক্ষা কেন্দ্ৰ হওক বা স্বাস্থ্যকেন্দ্ৰ হওক দেখা পোৱা গৈছে যে বিধ্বস্ত কৰি পেলালে, এই ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? ইয়াত চাওক, আপোনাৰ মই চিধাচিধিকৈ এটা কথা কওঁ, আমাৰ এই উপস্বাস্থ্য কেন্দ্ৰখন চাওক, আপোনাৰ খিৰিকীৰ ব্যৱস্থাই নাই আৰু এনেকুৱা জৰাজীৰ্ণ হৈ আছে। কিন্তু মই বিশেষ সূত্ৰে গম এটা পাইছিলোঁ, ইয়াত আমাৰ RSP জনে কৈছিলে যে ইয়াৰ পুনৰ নিৰ্মাণ এটা হ'ব। কিন্তু এতিয়াও আমাৰ ইয়াত এবুকু পানী হোৱাৰ পিছত ইয়াত মানে গোটেই দৰৱ পাতি, আপোনাৰ ঔষধ পাতি গোটেইখিনি পানীৰ তলত সোমাই গ'ল। এতিয়া বৰ্তমান এই উপস্বাস্থ্য কেন্দ্ৰত দৰৱ ঔষধটো এতিয়া আল্টিমেটলি যোগান আছেনে নাই বা ইয়াত মজুত আছেনে নাই, সেইখিনি বিষয়ে আমি ইয়াত এতিয়ালৈকে বৰ্তমান অৱগত হোৱা নাই। কিন্তু ইয়াত মানে আমাৰ ইয়াত এনেকুৱা এটা যাতায়াতৰো অসুবিধা, আৰু ইয়াত ডক্টৰটোতো আল্টিমেটলি যাতায়াতো অসুবিধা হোৱাৰ কাৰণে ইয়াত মানে স্বাস্থ্যকৰ্মীসকলে তেওঁবিলাকে ইয়াত উপস্থিত হ'ব, নিৰ্দিষ্ট সময়ত উপস্থিত হ'ব নোৱাৰে। কিন্তু আমি এটা কথা কওঁ, ইয়াত মানে কি, যেতিয়া আমি কিবা এটা মানুহৰ ইয়াত যদি বেমাৰ হয় আমি ডক্টৰৰ ওচৰত যাব লাগে, কিন্তু ইয়াত ডক্টৰৰ ওচৰত যাব পৰা আমাৰ ব্যৱস্থাই ইয়াত নাই। গতিকে লৈ পেলাই আমি ইয়াত বন ঔষধটোৱেই আমাৰ প্ৰধান বুলি আমি বিবেচিত কৰোঁ বা আমি ডাইৰেক্টলি সেইটোৰ ওপৰতে আমি নিৰ্ভৰ কৰোঁ। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি মই এটা কথা আহ্বান কৰোঁ অসম চৰকাৰ আৰু আমাৰ স্বাস্থ্য বিভাগক, যে আমাৰ নিচিনা এনেকুৱা পিছপৰা জেগাত, গাঁৱলীয়া পিছপৰা জেগাত অতি সোনকালে এনেকুৱা স্বাস্থ্যবোৰ জৰাজীৰ্ণ হৈ থাকিব নালাগে। যিমানে যি হওক, ইয়াত মানে উপযুক্তভাৱে ইয়াত আপোনাৰ দৰৱ পাতি মজুত হৈ থাকিব লাগে। আৰু এনেকুৱা যদি জৰাজীৰ্ণ এই খিৰিকীবোৰো নথকা অৱস্থাত সাধাৰণ এটা বৰষুণ দিলেও গোটেই ৰুমত পানীৰে ভৰ্তি হৈ থাকে। ধন্যবাদ জনাইছোঁ। এয়া আছিলে বাস্তৱ ছবি। যি সময়ত ৰাজ্য চৰকাৰখনে প্ৰতিখন জিলাত মেডিকেল কলেজ বনোৱাৰ কথা কয়, যি সময়ত স্বাস্থ্যৰ সংস্কাৰৰ কথা কয়, স্বাস্থ্য বিভাগৰ সংস্কাৰৰ কথা কয়, সেই সময়ত কিন্তু অসমৰ এই অঞ্চলৰ যোৰহাট জিলাৰ এনে কিছু লোক আছে যিসকল লোকে আজিৰ দিনতো বন দৰৱ বেজালিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। সেই উন্নয়নমুখী চৰকাৰখনৰ আচলতে এইসমূহ দৃশ্যই চাই কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। কিন্তু ক'ব লাগিব যে প্ৰাণাক্ৰান্ত এইসকল ৰাইজৰ মাজত আজি স্বাস্থ্যৰ সেৱা বিচাৰি তেওঁলোক হাবাথুৰি খাবলগীয়া এক পৰিৱেশৰ সূচনা হৈছে।